সকলো অসমবাসী ৰাইজ নমস্কাৰ গ্ৰহণ কৰিব। আজি আমি আপোনাক এটা ৰথযাত্ৰাৰ বিষয়ে কিছু দৃশ্য দেখাম। সমাগত ৰথযাত্ৰা। আৰু যেতিয়া আপুনি ৰথযাত্ৰা বুলি কয় প্ৰথম কথাটো মনলৈ আহে উৰিষ্যা ৰাজ্যৰ পুৰী। ইয়াত ৰথযাত্ৰা বিশ্ববিখ্যাত। কিন্তু আপুনি ৰথযাত্ৰা আৰু ৰথৰ বিষয়ে জানেনে? পুৰী ৰথবোৰৰ বিশেষভাৱে এই ৰথযাত্ৰাৰ বাবে তৈয়াৰী কৰা হয়। ভগৱান জগন্নাথ, ভগৱান বলৰাম আৰু দেৱী সুভদ্ৰাই এই ৰথত গুণ্ডিচা মন্দিৰত দৰ্শন কৰে। ৰথযাত্ৰাৰ এই বিশেষ দিনটোত তেওঁলোকে বিশেষভাৱে পূজা কৰা হয়। কিন্তু খুব কম মানুহেই ৰথ নিৰ্মাণৰ অন্যান্য অভিযান্ত্ৰিকতাৰ বিষয়ে জানে। আমি আজি আপোনাক এই কৌশল আৰু অভিযান্ত্ৰিক বিষয়ে কিছু দৃশ্য দেখাম। আহক আমি ষ্টাৰ্ট কৰোঁ। ভগৱান জগন্নাথৰ ৰথৰ নাম নন্দীঘোষ, ভগৱান বলৰামৰ ৰথৰ নাম তালধ্বজ আৰু দেৱী সুভদ্ৰাৰ ৰথক দৰ্পদালন বুলি কোৱা হয়। এই ৰথবোৰৰ প্ৰতি বছৰে ৰথৰ শোভাযাত্ৰাৰ বাবে পুনৰ নিৰ্মাণ কৰা হয়। ৰথখন মন্দিৰৰ দৰে দেখা যায়। ৰথ নিৰ্মাণৰ পৰম্পৰা অনুসৰি নন্দীঘোষ ৰথ 33 হাত ওখ। এই ৰথখন তৈয়াৰী কৰিবলৈ 16টা চকা আৰু 832 টুকুৰা কাঠ ব্যৱহাৰ কৰা হয়। দেৱী সুভদ্ৰাৰ ৰথ 31 হাত ওখ। ইয়াত 12টা চকা আৰু 593 টুকুৰা কাঠ ব্যৱহাৰ কৰা হয়। ভগৱান বলৰামৰ ৰথ 32 হাত আৰু 10 আঙুলি ওখ। এই ৰথ নিৰ্মাণৰ বাবে 14টা চকা আৰু 763 টুকুৰা কাঠ ব্যৱহাৰ কৰা হয়। বাকীখিনি আপোনালোকে জানে, মই আৰু কি ক'ম। আপোনালোকে চাওক আমাৰ দৃশ্যখন। থেংক ইউ।